जय हिंद दोस्तों, गुड मर्निंग फ्रम आसाम होमगार्ड। प्रथमे आपलोक मैं ये साइड स्क्रीन एन फटो देखा। ये फटोन चाई लक और आपलोके ये फटोन देखा पासे यजन नलबारी डिस्ट्रिक्टरे आमारे गृहरक्षी जवान मनेश्वर। तेखर ये अवस्था देखि आपलोके निश्चय गम पाइसे कि प्रब्लेमत आछे। तेखर कन्डिशन बहुत बेया। तेखर एजन ब्लाड केन्सार पेसेंट है और तेखर आमारे गृहरक्षी जवान। और आपनालोक सकलोए जानेই जे आमार गृहरक्षी जवानर हठाते किबा एटा হৈ গ'লে কোনো সহায় সহযোগিতা কৰা চৰকাৰ ফালৰ পৰা দেখা নাই, তেনেকুৱা ইমানকে পোৱাও নাই। গতিকে মই ভাবো যে আমাৰে ভাই বন্ধু আমি যদি ইজনে সিজনক সহায় নকৰোঁ তেনেহ'লে আমাক কৰিব কোনে। আজি তেখেতৰ হৈছে, কাইলৈ মোৰ হ'ব, কাইলৈ আপোনালোকৰ হ'ব। তো আমি ইজনে সিজনক যিমান পাৰোঁ 50 টকা হওক 100 টকা হওক যোনে যিমান পাৰে নিজৰ সামৰ্থ্য অনুযায়ী এই পেচেণ্টজনলৈ, আমাৰে নিজৰে ভাই বন্ধু যিহেতু তেখেতে ইমান কষ্টত আছে, মই ভাবোঁ যোনে যি পাৰে তেখেতক সহায় কৰক। তেখেতৰ আমাৰ সহায় হয়তো তেখেতৰ ভাল হোৱা আমি কামনা কৰোঁ। আৰু ময়ো মোৰ ফালৰ পৰা মই কি পাৰোঁ মই দিম। আপোনালোকেও যিমান পাৰে দিবলৈ চেষ্টা কৰক, যিহেতু আমাৰ নিজৰে ভাই বন্ধু। কেতিয়াবা আপোনাৰো হ'ব, কেতিয়াবা মোৰো হ'ব। গতিকে আমাৰ গৃহৰক্ষী ভাই বন্ধুৰ একতাটো সদায় জীয়াই ৰাখিবলৈ হ'লে এজনে আনজনক সহায় কৰি যাব লাগিব। মই ছাইডত কি কয় এখন স্কেনাৰ দি দিছোঁ। তেখেতৰ স্কেনাৰত যোনে যিমান পাৰে সাহায্য প্ৰদান কৰিব আমাৰ গৃহৰক্ষী ভাই বন্ধুসকল। আৰু আপোনালোকে জানেই বৰ্তমান আমাৰ চাকৰি নিয়মীয়াকৰণ নহয়, যিহেতু আমাৰ ছমহীয়া চাকৰিত হয়তো কিছুমান বহি আছে, কিছুমান ডিউটি কৰি আছে। তো সকলোৱে দিব নোৱাৰিবও পাৰে। তো মই কাকো জোৰ জবস্তি নকৰোঁ। যোনে যিমান পাৰে খালি তেখেতৰ স্কেনাৰত দিব লাগে, যাতে তেখেতে অলপ সুস্থ হয়। আৰু আমাৰ ফালৰ পৰা আমিতো ভগৱানৰ ওচৰত কাকতি মিনতি কৰিছোঁ যাতে মনেশ্বৰৰ যাতে সোনকালে ভাল হয়, সুস্থ হৈ উঠে। আমাৰ ভাই বন্ধু বহুত দুখ লাগে এনেকুৱা কিছুমান ঘটনা যেতিয়া আমাৰ লগত হয়। চৰকাৰৰ ফালৰ পৰা যেতিয়া আমি কোনো সহায় নাপাওঁ তেতিয়া বহুত বেয়া লাগে। মই ইয়াৰ আগতো ভিডিঅ' দিছিলোঁ, বিতুল সন্দিকৈও তেখেতৰ আত্মাৰ সদগতিৰ কাৰণেও চৰকাৰৰ ফালৰ পৰা আমি একোৱেই পোৱাই নাই। তাকে চৰকাৰক অনুৰোধ কৰি থাকোঁ। চৰকাৰে কেতিয়া আমাৰ কথা শুনিব সেইটো আমি নাজানো। আমাৰ একতাটো সদায় আমি জীয়াই ৰাখিব লাগিব। আমাৰ হোমগাৰ্ডৰ যিটো একতা সেইটো জীয়াই ৰাখিব লাগিব। সেইকাৰণে আপোনালোকে যিমান পাৰে সহায় সহযোগিতা কৰক তেখেতক, যাতে তেখেত খুব সোনকালে সুস্থ হৈ উঠে। তো সিমানেই আছিলে আজি ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো যিমান পাৰে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক আৰু যোনে যিমান পাৰে সহায় সহযোগিতা আগবঢ়াওক। ধন্যবাদ।